2023 চনৰ ৰিলিজ হোৱা ৰবি শৰ্মাৰ এখন অসমীয়া চিনেমা ৰঘুপতি, যিখনৰ নেকি বাজেট আছিল প্ৰায় 2 কোটি টকা, কিন্তু সেইখনৰ যদি আমি টোটেল বক্স অফিচ কালেকশ্যন চাব যাওঁ, টোটেল বক্স অফিচ কালেকশ্যন হৈছে 13 কোটি টকা। ইয়াৰ পিছে ৰিলিজ হোৱা অসমীয়া আন এখন যতীন বৰাৰ ছবি ৰাঘৱ, যিখনৰ নেকি বাজেট প্ৰায় আছিল 2 কোটি টকাই, কিন্তু এই ছবিখনৰ বক্স অফিচ কালেকশ্যন হ'ল টোটেল 3 কোটি টকা। অৰ্থাৎ আমি যদি এতিয়া কনক্লুজন চাব যাওঁ, তেতিয়া দেখা পাওঁ যে ৰঘুপতি চিনেমাখনে টোটেল কমাইছে 13 কোটি টকা, অৰ্থাৎ তেওঁলোকে ফাইনেন্সিয়েলি 11 কোটি টকা লাভ কৰিছে, আৰু আনফালে ৰাঘৱ চিনেমাখনে ফাইনেন্সিয়েলি মাত্ৰ 1 কোটি টকা প্ৰফিট কৰিছে। এতিয়া ৰঘুপতিয়ে প্ৰফিট কৰা সেই 11 কোটি টকা বা ৰাঘৱে প্ৰফিট কৰা সেই মাত্ৰ 1 কোটি টকাৰ পৰা কিমানখিনি টকা সেই চিনেমা দুখনৰ ডাইৰেক্টৰজনে পালে, বা কিমানখিনি টকা সেই চিনেমা দুখনৰ প্ৰডিউচাৰজনে পালে, বা কিমানখিনি টকা এক্টৰ এক্ট্ৰেছখিনিয়ে পালে, এই গোটেইখিনি কথা আপুনি বুজি পাবলৈ আপুনি জানিব লাগিব এখন চিনেমা বা এখন মুভিৰ বিজনেছ মডেলটো। গতিকে আহক আজিৰ ভিডিঅ'ত আমি এখন মুভি বা এখন চিনেমাই কেনেধৰণে পইচা ইনকাম কৰে, কেনেধৰণে ইয়াৰ ডাইৰেক্টৰ বা প্ৰডিউচাৰসকলে পইচা পায়, বা কেনেধৰণে এক্টৰ এক্ট্ৰেছসমূহে কথা পায়, মুঠতে সম্পূৰ্ণ চিনেমা এখনৰ বিজনেছ মডেলটোৰ বিষয়ে আমি কথা পাতিম। গতিকে মোৰ ভিডিঅ'টি আপোনালোকে শেষলৈকে চাই যাই থাকিব। নমস্কাৰ, মই হৃদয়, আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে HSS এক্সট্ৰা। আহক আৰম্ভ কৰোঁ। এতিয়া চিনেমা এখনৰ কেনেধৰণে পইচা উপাৰ্জন কৰে বা ক'ৰ পৰা পইচা পায় সেইটো জানিবৰ কাৰণে আপুনি জানিব লাগিব চিনেমা এখন কেনেধৰণে বনোৱা হয়। চিনেমা এখন বনাওঁতে টোটেল 4টা ষ্টেজত কাম কৰা হয়। প্ৰথমটো হৈছে ডেভেলপমেণ্ট, তাৰ পাছৰটো হৈছে প্ৰি প্ৰডাকশ্যন ষ্টেজ, আৰু তাৰ পাছৰটো হৈছে প্ৰডাকশ্যন ষ্টেজ, আৰু একদম লাষ্ট ষ্টেজটো হৈছে পষ্ট প্ৰডাকশ্যন ষ্টেজ। গতিকে ডেভেলপমেণ্ট ষ্টেজত চিনেমাখনৰ ষ্টৰি আৰু ডাইলগছবোৰ ইম্প্ৰুভ কৰা হয়। অৰ্থাৎ কিছুমান যদি ষ্টৰিত কিছুমান ডাইলগ ইম্প্ৰুভ কৰিব লগা আছে বা কিছুমান শব্দ সোমাব লগা আছে, তেতিয়াহ'লে সেই স্ক্ৰিপ্টখন ডেভেলপমেণ্ট ষ্টেজতে ঠিক কৰি লোৱা হয়। ইয়াৰ পাছৰ ষ্টেজটো হৈছে প্ৰি প্ৰডাকশ্যন। প্ৰি প্ৰডাকশ্যন ষ্টেজত চিনেমাখনত কোনে এক্টিং কৰিব, বা কোনে চিনেমাখন ডাইৰেক্ট কৰিব, বা চিনেমাখনৰ শ্বুটিং লোকেশ্যনবিলাক, চিনেমাখন শ্বুটিং কৰিবৰ কাৰণে শ্বুটিং ইকুইপমেণ্টছবিলাক, মানে কেমেৰা কেনেকুৱা ল'ব, কোনটো কেমেৰা ল'ব, এইবিলাক চব কাম প্ৰি প্ৰডাকশ্যন ষ্টেজত কৰা হয়। আৰু ইয়াৰ পাছৰ ষ্টেজটো হ'ল প্ৰডাকশ্যন। অৰ্থাৎ প্ৰডাকশ্যন ষ্টেজত চিনেমাখনৰ মেইন কাম অৰ্থাৎ শ্বুটিং কৰা হয়, আৰু ইয়াৰ পাছত যিটো ষ্টেজত চিনেমাখনৰ কাম শেষ হয় সেইটোক কওঁ আমি পষ্ট প্ৰডাকশ্যন। এতিয়া পষ্ট প্ৰডাকশ্যনৰ চিনেমাখনৰ এডিটিঙৰ পৰা আৰম্ভ কৰি এডভাৰটাইজিং, মাৰ্কেটিং আৰু প্ৰমোশ্যন, এই চবখিনি কাম আহি যায়। গতিকে পষ্ট প্ৰডাকশ্যন কৰাৰ পিছত চিনেমা এখনৰ মেকিং প্ৰচেছটো বা চিনেমা এখন বনোৱাৰ প্ৰচেছটো খতম হৈ যায়। এতিয়া এই প্ৰত্যেকটো ষ্টেজতে, একদম ডেভেলপমেণ্ট ষ্টেজৰ পৰা আৰম্ভ কৰি পষ্ট প্ৰডাকশ্যনলৈকে প্ৰত্যেকটো ষ্টেজতে ইমানখিনি টকা খৰচ হয় যিমানখিনি টকা এজন ইণ্ডিভিজুৱেলে পে' কৰিব নোৱাৰে বা এজন ইণ্ডিভিজুৱেলে ইনভেষ্ট কৰিব নোৱাৰে। যাৰ কাৰণে নেকি এখন চিনেমা বনোৱাৰ কাম বিভিন্ন ধৰণৰ প্ৰডাকশ্যন হাউচক দিয়া হয়। প্ৰডাকশ্যন হাউচবিলাকে একলগ হৈ কিনে এখন বিগ বাজেটৰ মুভিত কাম কৰে। আমি যদি অসমীয়া চিনেমা এখনৰ কথা ক'ব যাওঁ, অসমীয়া চিনেমা বা এনেকুৱা ধৰণৰ সৰু সৰু ৰিজনেল মুভিবিলাকৰ ইমান এটা বাজেট নহয়, যাৰ কাৰণে নেকি এনেকুৱা মুভিবিলাক বা আমাৰ অসমৰ মুভিবিলাক এজন ছিংগল ইণ্ডিভিজুৱেলে ইনভেষ্ট কৰি কিনে বনাব পাৰে। আৰু যিজন মানুহে এই চিনেমাখনত ইনভেষ্ট কৰিব, যাৰ টকাৰে এখন চিনেমা বনোৱা হয়, সেই মানুহজনকে আমি কওঁ এখন মুভিৰ প্ৰডিউচাৰ। আৰু যিবিলাক প্ৰডাকশ্যন হাউচ মিলি কিনে এখন মুভি বনায়, সেই প্ৰডাকশ্যন হাউচবিলাকো সেই মুভিখনৰ কাৰণে প্ৰডিউচাৰ। এতিয়া প্ৰডিউচাৰজনে যিমানখিনি টকা ইনভেষ্ট কৰি কিনে, বা প্ৰডাকশ্যন হাউচ এটাই যিমানখিনি টকা ইনভেষ্ট কৰি কিনে চিনেমাখন বনায়, সেই বাজেটটোক বা সেইখিনি ইনভেষ্টমেণ্টক আমি কওঁ চিনেমাখনৰ বাজেট। এতিয়া চিনেমাখনৰ বাজেট ডিছকাছ কৰিলোঁ, কিন্তু চিনেমাখন বনাব কোনে, অৰ্থাৎ চিনেমাখন ডেভেলপমেণ্ট ষ্টেজৰ পৰা পষ্ট প্ৰডাকশ্যন ষ্টেজলৈ নিয়ালৈকে প্ৰত্যেকখিনি কাম কৰাত এজন মানুহে অভাৰভিউ ৰাখে, মানে এজন মানুহৰ আণ্ডাৰত সকলোৱে কাম কৰে, আৰু সেই মানুহজনকে আমি কওঁ চিনেমা এখনৰ ডাইৰেক্টৰ। অৰ্থাৎ সেই ডাইৰেক্টৰজনে চিনেমাখন ক'ত কেনেকুৱাকৈ বনাব লাগে, কি কৰিব লাগে, গোটেইখিনি ডাইৰেক্ট কৰে। আৰু এই ডাইৰেক্টৰজনে কাম কৰে চেলেৰি বেচিছত, বা কিছুমান যদি হাই লেভেলৰ ডাইৰেক্টৰ আনে, সেই হাই লেভেলৰ ডাইৰেক্টৰবিলাকে কাম কৰে প্ৰফিট শ্বেয়াৰ বেচিছত। অৰ্থাৎ চেলেৰি বেচিছত হ'লে যিকোনো এখন চিনেমাৰ কাৰণে তেওঁ এটা ফিক্স ৰেট লৈ ল'ব বা ফিক্স এমাউণ্ট এটা লৈ ল'ব, তাৰ বিনিময়ত তেওঁ সেইখিনি কাম কৰি দিব। কিন্তু কিছুমান ডাইৰেক্টৰ এনেকুৱা আছে বা বিভিন্ন ধৰণৰ হাই লেভেলৰ যিবিলাক ডাইৰেক্টৰ আছে, তেওঁলোকে প্ৰফিট শ্বেয়াৰত কাম কৰে, মানে যদি চিনেমাখনৰ প্ৰফিট হয় তেতিয়াহ'লে সেই প্ৰফিটৰ পৰা তেওঁ ডাইৰেক্টৰজনে ল'ব, বা চিনেমাখনৰ যদি লছ হয় তেতিয়াহ'লেও ডাইৰেক্টৰজনে সেই লছটো ৰিকভাৰ কৰাত সহায় কৰে। এতিয়া চিনেমাখন এডিট কৰি কমপ্লিট হোৱাৰ পিছত চিনেমাখনৰ এডভাৰটাইজমেণ্ট বা প্ৰমোশ্যন বা চিনেমাখন বিভিন্ন জেগাত দেখুওৱা কাম হৈছে এজন ডিষ্ট্ৰিবিউটৰৰ। অৰ্থাৎ যিখিনিয়ে সেই কামখিনি কৰে চিনেমাখনৰ, সেই মানুহজনক কোৱা হয় ডিষ্ট্ৰিবিউটৰ, বা সেই কোম্পানীটোক কোৱা হয় ডিষ্ট্ৰিবিউটৰ কোম্পানী। এতিয়া চিনেমাখন এডিট কৰি কমপ্লিট হোৱাৰ পিছত এখন সৰু হাৰ্ড ডিস্কত লোড কৰা হয়, আৰু সৰু হাৰ্ড ডিস্কত লোড কৰি উঠি কিনে প্ৰডিউচাৰজনে সেই চিনেমাখন ডিষ্ট্ৰিবিউটৰৰ কাষলৈ লৈ যায়, আৰু ডিষ্ট্ৰিবিউটৰক এটা ফিক্স এমাউণ্টত চেল কৰি দিয়ে। কিছুমান চিনেমাৰ ক্ষেত্ৰত প্ৰডিউচাৰজন আৰু ডিষ্ট্ৰিবিউটৰজন এজনেই মানুহ বা ছেম পাৰ্চন হয়, আৰু তেতিয়াহ'লে কি কৰে, সেই প্ৰডিউচাৰজনে চিনেমাখনত খৰচ হোৱা খৰচখিনি এক্সট্ৰা কৰি কিনে
প্ৰমোশ্যন বা ডিষ্ট্ৰিবিউটিং যিখিনি কাম আছে বা ডিষ্ট্ৰিবিউটৰৰ যিখিনি কাম আছে এডভাৰটাইজমেণ্ট হওক মাৰ্কেটিং হওক প্ৰমোশ্যন হওক এইখিনি কামৰ কাৰণে এক্সট্ৰাকৈ এটা এমাউণ্ট ৰাখি থৈ দিয়ে আৰু শেষত চিনেমাখন বনোৱা হোৱাৰ পিছত এইখিনি এমাউণ্টৰে তেখেতে চিনেমাখন চব জেগাতে ডিষ্ট্ৰিবিউট কৰি দিয়ে আৰু যদি প্ৰডিউচাৰজন আৰু ডিষ্ট্ৰিবিউটৰজন বেলেগ বেলেগ হয় তেতিয়াহ'লে প্ৰডিউচাৰজনে ডিষ্ট্ৰিবিউটৰজনক এটা ফিক্সড এমাউণ্টত তেওঁ কিবা এটা প্ৰফিট লৈ কিনে চেল কৰি দিয়ে আৰু তাৰপাছত ডিষ্ট্ৰিবিউটৰজনে বিভিন্ন ধৰণৰ চাব ডিষ্ট্ৰিবিউটৰৰ কাষলৈ যায় বা বিভিন্ন ধৰণৰ থিয়েটাৰ অ'নাৰ অৰ্থাৎ যিবিলাক আমাৰ মুভি হল আছে মুভি হলবিলাকৰ অ'নাৰৰ কাষলৈ যায় কিনে বা বিভিন্ন ধৰণৰ OTT প্লেটফৰ্ম আজিকালি বিভিন্ন ধৰণৰ OTT প্লেটফৰ্ম ওলাইছে চ' সেইবিলাক প্লেটফৰ্মত কি কৰি দিয়ে চিনেমা এখন বিভিন্ন ধৰণৰ এমাউণ্টত চেল কৰি দিয়ে আৰু চেল কৰি দিয়াৰ পিছত যদি তেখেতে প্ৰডিউচাৰজনৰ পৰা কিনা এমাউণ্টতকৈ বেছিকৈ এমাউণ্ট উঠি যায় তেতিয়াহ'লে তেখেতৰ প্ৰফিট আৰু কেতিয়াবা কি হয় প্ৰডিউচাৰজনে ডিষ্ট্ৰিবিউটৰজনক ডাইৰেক্ট এটা ফিক্সড এমাউণ্টত চেল কৰি নিদিয়ে কিন্তু প্ৰফিট শ্বেয়াৰ বেচিছত তেওঁ এটা শ্বেয়াৰ কৰে মানে যদি চিনেমাখন ডিষ্ট্ৰিবিউটৰে ডিষ্ট্ৰিবিউট কৰি উঠি কিনে বেছিকৈ প্ৰফিট হয় তেতিয়াহ'লে সেই প্ৰফিটৰ কিছু এটা পাৰ্ট প্ৰডিউচাৰজনকো দিব এনেকুৱা ধৰণৰ এটা চুক্তি কৰি কিনে প্ৰডিউচাৰজনৰ ডিষ্ট্ৰিবিউটৰক চিনেমাখন চেল কৰি দিয়ে আৰু চেল কৰি দিয়াৰ পিছত কি কৰে ডিষ্ট্ৰিবিউটৰজনে বিভিন্ন ধৰণৰ মুভি অ'নাৰ অৰ্থাৎ থিয়েটাৰ অ'নাৰবিলাকৰ কাষলৈ যায় আৰু কাষলৈ যোৱাৰ পিছত থিয়েটাৰ অ'নাৰবিলাকে তেওঁৰ পৰা ডিষ্ট্ৰিবিউটৰজনৰ পৰা বিভিন্ন ধৰণে তাতকৈও এটা বেছি এমাউণ্ট দি কিনে চিনেমাখন কিনি লৈ কিনে তেখেতৰ হলত বা তেখেতৰ বিভিন্ন ধৰণৰ মাল্টিপ্লেক্স আছে চ' সেইবিলাকত মুভিখন শ্ব' কৰে এখন চিনেমা চাব যায় কিনে অডিয়েঞ্চে য'ৰ পৰা টিকেট কালেক্ট কৰে যিখিনি ঠাইৰ পৰা টিকেট কালেক্ট কৰে সেই কাউণ্টাৰটোক কোৱা হয় বক্স অফিচ আৰু সেই টিকেট কাউণ্টাৰটোত টিকেট চেল কৰি উঠি কিনে মুভিখনৰ পৰা যিমানখিনি টকা ইনকাম হ'ল আৰু সেই ইনকামখিনিকে আমি কওঁ এখন মুভিৰ বক্স অফিচ কালেকশ্যন এতিয়া টোটেল বক্স অফিচ কালেকশ্যনটোৰ পৰাও যদি আপোনাৰ টিকেটৰ দাম 100 টকাতকৈ বেছি বা 100 টকাতকৈ কম হয় তেতিয়াও বিভিন্ন ধৰণৰ এমাউণ্ট এটা GST পে' কৰিব লাগে মুভি অ'নাৰবিলাকে চ' GST পে' কৰাৰ পিছত মুভি এখনৰ বক্স অফিচ কালেকশ্যনটোৰ পৰা GST টেক্সটো পে' কৰাৰ পিছত যিখিনি এমাউণ্ট ৰৈ যায় সেই এমাউণ্টটোক আমি কওঁ নেট এমাউণ্ট বা নেট কালেকশ্যন এতিয়া চিনেমাখন বনাওঁতে যিখিনি ইনভেষ্টমেণ্ট হৈছিল যিখিনি টকা খৰচ হৈছিল সেই খৰচখিনিতকৈ যদি এই নেট কালেকশ্যনখিনি বেছি তেতিয়াহ'লে মুভি এখনক কওঁ আমি ফাইনেন্সিয়েলি প্ৰফিটেবল বা হিট হোৱা বুলি কওঁ আৰু যদি মুভিখন যিমানখিনি টকা খৰচ কৰি কিনে বনোৱা হৈছিল সেইখিনি টকাতকৈ যদি এই ৰৈ যোৱা নেট কালেকশ্যন অৰ্থাৎ শেষত গৈ কিনে মুভি হলত GST পে' কৰি উঠি নেট কালেকশ্যন অৰ্থাৎ যিখিনি এমাউণ্ট ৰ'লগৈ সেই এমাউণ্টখিনি যদি মুভিখনত খৰচ হোৱা এমাউণ্টতকৈ কম হয় তেতিয়াহ'লে সেই মুভিখনক আমি ফাইনেন্সিয়েলি লছ বুলি অৰ্থাৎ ফ্লপ হোৱা বুলি কনচিডাৰ কৰোঁ গতিকে এয়াই আছিল সম্পূৰ্ণ এখন চিনেমাৰ বা সম্পূৰ্ণ এখন মুভিৰ বিজনেছ মডেল বিভিন্ন ধৰণৰ জেগাত বিভিন্ন ধৰণে কাম কৰে কিন্তু যিমানখিনি মুভি ইণ্ডাষ্ট্ৰী আছে লাগিলে আমাৰ অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰী হওক বলিউড ইণ্ডাষ্ট্ৰী হওক বা হলিউড টলিউড যিয়ে নহওক সব ইণ্ডাষ্ট্ৰীয়ে এইটো বিজনেছ মডেলতে কাম কৰে যদিও তেওঁলোকৰ বাজেট কম বা বেছি পৰিমাণে বেলেগ বেলেগ হয় তথাপিও কিন্তু তেওঁলোকৰ বিজনেছ মডেলটো এটাই হয় গতিকে এই ভিডিঅ'টিৰ পৰা আপোনালোকৰ যদি কিবা এটা হ'লেও নতুনকৈ শিকিলে নতুনকৈ জানিলে তেনেহ'লে প্লিজ ভিডিঅ'টি লাইক কৰিব লগতে চেনেলটি যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ পাই থাকিবলৈ ধন্যবাদ জয় অসম